নমস্কাৰ গ্ৰহণ কৰিব আশা কৰো আপোনালোকে ভালে আছে যোৱা দুদিন আগত মই এটা ভিডিঅ' প্ৰস্তুত কৰি উলাইছিলো যে চেনিমাৰী আঞ্চলিক খেল পথাৰৰ কাষত ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াৰ কাম যে চলি আছিল সেই কামটোৰ ওপৰত এটা সামাজিক মহলত বা ৰাজনৈতিক মহলত এটা চৰ্চা হৈ আছিল মানুহে কৈ আছিল যে আমাৰ নৱনিৰ্বাচিত হৰিপুৰ জিলা পৰিষদৰ সদস্য হায়দৰ আলী আহমেদ ডাঙৰীয়াই তেখেতৰ নেতৃত্বত কামটো হোৱা বুলি কিছুমানে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছিল আৰু সেই মৰ্মে কিছুমান মোৰ লগৰীয়া বা শুভাকাংক্ষী বা কিছুমানে সমালোচকসকলে মোক এটা কথা কৈ আছিল যে তোমালোকৰ হায়দৰ আলী আহমেদে এনেকুৱাকে এটা ক্ৰেডিট লৈ আছে যোনটো নেকি ইলেকশ্যন কণ্ডাক্ট হোৱাৰ আগতে কামটো আৰম্ভ হৈছিল 26 এপ্ৰিলৰ পৰা কামটো আৰম্ভ হৈছিল কিন্তু তেখেতে এইটো কামৰ কাৰণে ক্ৰেডিট লৈ আছে কিন্তু আপোনালোকক জ্ঞাতাৰ্থে এটা বস্তু জনাও যে বৰ্তমানলৈকে মই যোনখিনি বস্তু ইনফৰমেশ্যন পাইছো এই কামটো Water Resource ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হৈছে এই কামটো Water Resource ডিপাৰ্টমেণ্টে সেইবোৰ এৰিয়াতহে দিয়ে যোনবোৰ এৰিয়া এম্বেংকমেণ্ট অথবা মাথৰিৰ কাষত ওচৰ চাপা আহিলে যোনটো গৰাখহনীয়া হৈ ওচৰ চাপিয়া হোৱা সেন্সিবল জোন যোনবোৰ আছে দে হেভ অলৰেডি সিলেক্টেড দ্য জোনছ সেই জোনবোৰত মানুহে কি কৰে এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জিঅ' পেকেটে এনেকে এটা ইমাৰ্জেন্সিৰ কাৰণে কিবা এটা বেসিক মিনিমাম গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কামটো কৰে সেই মৰ্মে আমাৰ চেনিমাৰী আঞ্চলিক ফিল্ডৰ কাষত জিঅ' বেগৰ যোনটো কাম সেই কামটো ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হৈছে আৰু সেই কামটো ঠিকা লৈছে অশোক আগৰৱাল নামৰ মানুহ এজনে আৰু আমাৰ ইয়াতে ইব্ৰাহিম নামৰ এজন ঠিকাদাৰে এই কামটো সম্পন্ন কৰি আছে ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তিৰ ৰাজনৈতিক দলৰ কোনো ভূমিকা নাই এই কথাটো স্পষ্ট কিন্তু কথাটো হল আৰু এটা বস্তু নৱনিৰ্বাচিত বিজেপি দলৰ পৰা জিলা পৰিষদৰ সদস্য হায়দৰ আলীক এনেকে কিছুমানে কৈছে বস্তুটো একচুয়ালি এটো ভুল হয় তেখেতে নিজে মুখে কেতিয়াও ক্ৰেডিটটো লোৱা নাই কিছুমান মানুহে ভুল বাৰ্তা যাব পাৰে সেই বস্তুটো তেনেকে মানুহে ভাবি আছে যে হায়দৰে কৰা বুলি কিন্তু এটা বস্তু আমাৰ হায়দৰ আলী আহমেদৰ ওপৰত এটা বিশ্বাস আছে তেখেতৰ এইখিনি কৰ্মপটুতা আছে যে তেওঁ আমাৰ আগন্তুক দিনত ইয়াতকৈ ভাল পদক্ষেপ লৈ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আগবাঢ়ি আহিব বুলি আমাৰ একান্ত মনে বিশ্বাস আছে কিন্তু এইটোৰ কাৰণে ক্ৰেডিট হায়দৰ আলী আহমেদে নিজে মুখে লোৱা আমাৰ এতিয়ালৈ পৰিলক্ষিত হোৱা নাই এটা দ্বিতীয় কথা আৰু এটা কম এই ভিডিঅ'তে মানে যেনেকে গৰাখহনীয়া চেনিমাৰী হৈ আছে এনেকে ক'ব গ'লে চেঙা সমষ্টিৰ প্ৰায় ভাগ অঞ্চলতে এনেকুৱা গৰাখহনীয়া হৈ আছে আমাৰ জাতীয় জীৱনৰ এটা মূল সমস্যা হৈ পৰিছে ঠিক তেনেকে আমাৰ যোনটো বান্ধালী হওক বা বৰবিঠা অঞ্চল গৰাখহনীয়া কবলৰ পৰা দূৰত নহয় তাৰ কাৰণে ৰিসেন্টলি আমি আমাৰ পদ্মপাৰা এডুকেশনাল ডেভেলপমেন্ট সোসাইটিৰ ফালৰ পৰা আমাৰ বৰপেটা ডিভিজনত ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টত গৈ এক্সিকিউটিভ ইঞ্জিনিয়াৰ সাহেবক আমি মহোদয়ক আমি এটা মেমোৰেন্ডাম দিছো যে এইখিনি অঞ্চলতো ক্ষণস্থায়ী নদী বান্ধৰ কামটো কৰিব লাগে আমাক আশ্বাস দিছে অনতি পলমে আমাৰ এই ঠাইখিনি পৰিদৰ্শন কৰিব আৰু তাৰ কাৰণে যি স্টেপস ল'ব লাগে তেওঁলোকে ল'ব বুলি আমাক এটা আশ্বাস দিছে তো ধন্যবাদ এই ভিডিঅ'টো গোটেইখিনি চোৱাৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জনাই মই ভিডিঅ'টো সামৰিছো